নমস্কাৰ এই মুহূৰ্তত আমি আপোনালোকৰ বাবে ডাঙৰ খবৰ লৈ আহিছো কিন্তু ৰাজ্যত পুনৰবাৰ এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে নতুন এছঅপি ঘোষণা কৰিছে আৰু কাইলৈৰ পৰা ৰাজ্যত এই এছঅপি অনুসৰি নতুন নিয়মসমূহ প্ৰযোজ্য হ'ব এই মুহূৰ্তত ফাৰ্ষ্ট অন টাইম এট ৰাজ্যত ঘোষণা কৰা হৈছে নতুন এছঅপি কি আছে নতুন এছঅপি পুনৰবাৰ ৰাজ্যত আহি গৈছে নতুন এছঅপি আৰু চৰকাৰে এই এছঅপি অমিক্ৰণক লৈ ঘোষণা কৰিছে 26 ডিসেম্বৰৰ পুৱা 6 বজাৰ পৰা ৰাজ্যত এই নতুন নিয়মসমূহ প্ৰযোজ্য হ'ব অৰ্থাৎ কাইলৈ পুৱাৰ পৰা এই নতুন নিয়ম প্ৰযোজ্য হ'ব অমিক্ৰণৰ বাবে ৰাজ্য চৰকাৰে এই নতুন এছঅপি ঘোষণা কৰিছে নতুন এছঅপিত কি আছে তাৰ তথ্য আমি আপোনালোকৰ বাবে লৈ আহিব বিচাৰিছো ৰাজ্যত পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে নৈশ সান্ধ্য আইন জাৰি কৰিছে নাইট কাৰফিউ পুনৰবাৰ আহি যাব কিমান বজাৰ পৰা নাইট কাৰফিউ 11:30 মিনিটৰ পৰা নিশা পুৱা 6 বজালৈকে নৈশ সান্ধ্য আইন বা নাইট কাৰফিউ থাকিব অৱশ্যে 31 ডিসেম্বৰৰ দিনটোত এই নৈশ সান্ধ্য আইন প্ৰযোজ্য নহব 31st সেলিব্ৰেট কৰিব দিছে তাৰ বাবে 31 ডিসেম্বৰত নৈশ কাৰফিউ প্ৰযোজ্য নহব নিশা 10:30 মিনিটত দোকান পোহাৰ হোটেল ৰেষ্টুৰা সকলো 10:30 মিনিটত বন্ধ কৰিব লাগিব নতুন এছঅপিত কোৱা হৈছে বন্ধ স্থানত 50% লোক লৈহে সভা সমিতি পাতিব পাৰিব আনহাতে দুয়োপালি ভ্যাকচিন লোৱা লোকহে ধৰ্মীয় অনুষ্ঠানত যাব পাৰিব যিসকলে দুটা ডোজ লোৱা নাই তেওঁলোকৰ বাবে যথেষ্ট বাধা আহি পৰিছে এছঅপিত বিশেষ ধৰ্মীয় স্থানসমূহ আইকনিক প্লেছত ঘণ্টাত 60 গৰাকী যাব লাগিব কিন্তু তেওঁলোকে দুয়োটা ডোজ ভ্যাকচিন ল'ব লাগিব এটো আইকনিক প্লেছৰ বাবে আন ধৰ্মীয় স্থানত ঘণ্টাত 40 গৰাকী যাব পাৰিব তেওঁলোকেও কিন্তু দুয়োটা ডোজ ভ্যাকচিন ল'ব লাগিব আনহাতে দুয়োপালি ভ্যাকচিন ললেহে সিনেমা হলত যোৱাৰ অনুমতি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে ফুল্লি ভ্যাকচিনেটেড হলেহে আপোনালোকে সিনেমা হলত যাব পাৰিব সিনেমা হলত মুঠ আসনৰ 50% দৰ্শকহে থাকিব পাৰিব কাইলৈৰ পৰা ৰাজ্যত এই নতুন এছঅপি প্ৰযোজ্য হ'ব দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকৰ তত্ত্বাৱধানত ৰাজহুৱা স্থানসমূহত নজৰ ৰখাৰ বাবে সকলোৱে যাতে এছঅপি মানি চলিছে কোভিড প্ৰটকল মানি চলিছে তাৰ বাবে টিম গঠন কৰি দিয়া হৈছে কোনো ব্যক্তিয়ে এই নিয়ম ভংগ কৰিলে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৰাজ্যত পুনৰবাৰ এই নতুন এছঅপি আহি গৈছে কি আছে নতুন এছঅপিত পুনৰবাৰ আমি আপোনালোকক জনাই আছো অমিক্ৰণৰ বাবে ৰাজ্য চৰকাৰে নতুন এছঅপি আনিছে 26 ডিসেম্বৰৰ পুৱা 6 বজাৰ পৰা ৰাজ্যত এই নতুন নিয়ম আহিব অৰ্থাৎ কাইলৈ পুৱা 6 বজাৰ পৰা এই নতুন নিয়ম আহিব অমিক্ৰণৰ বাবে এই নতুন এছঅপি ঘোষণা কৰিছে আৰু এই নতুন এছঅপিত যিসকলে ভ্যাকচিন লোৱা নাই দুয়োপালি ভ্যাকচিন লোৱা নাই তেওঁলোকৰ বাবে কেইবাটাও কঠোৰ ব্যৱস্থা আছে ৰাজ্যত পুনৰবাৰ চৰকাৰে নৈশ সান্ধ্য আইন জাৰি কৰিছে হিমন্ত বিশ্ব চৰকাৰে এই কথা ঘোষণা কৰিছে নিশা 11:30 মিনিটৰ পৰা পুৱা 6 বজালৈকে নৈশ সান্ধ্য আইন থাকিব এয়া নৈশ সান্ধ্য আইন পুনৰবাৰ জাৰি কৰা হৈছে অৱশ্যে 31 ডিসেম্বৰ 31st ডিসেম্বৰ আপোনাক উপভোগ কৰিব দিছে 31st ডিসেম্বৰত নৈশ সান্ধ্য আইন প্ৰযোজ্য নহব নিশা 10:30 মিনিটত দোকান পোহাৰ হোটেল ৰেষ্টুৰা সকলো বন্ধ কৰিব লাগিব পুনৰবাৰ এই নিয়ম ৰাজ্যত আহি গৈছে অমিক্ৰণৰ বাবে নতুন নিয়ম দিয়া হৈছে বন্ধ স্থানত 50% লোক লৈহে সভা সমিতি পাতিব পাৰিব তাৰ লগতে নতুন এছঅপিত কোৱা হৈছে দুয়োপালি ভ্যাকচিন লোৱা লোকহে ধৰ্মীয় অনুষ্ঠানলৈ যাব পাৰিব আপুনি যদি ভ্যাকচিনৰ দুইটা ডোজ লোৱা নাই তেতিয়া হলে ধৰ্মীয় স্থানত যাব নোৱাৰিব বিশেষ আইকনিক প্লেছস 60 গৰাকী ঘণ্টাত 60 গৰাকী ব্যক্তি যাব পাৰিব আৰু কাইলৈৰ পৰা এই নিয়ম প্ৰযোজ্য হ'ব আন ধৰ্মীয় স্থানত প্ৰতি ঘণ্টাত 40 গৰাকী ব্যক্তিৰহে প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হৈছে কিন্তু সকলোৱে ফুল্লি ভ্যাকচিনেটেড হ'ব লাগিব দুয়োপালি ভ্যাকচিন লোৱা লোকহে সিনেমা হলত যাব পাৰিব সিনেমা হলৰ ক্ষেত্ৰত যদি আপুনি দুইটা ডোজ লোৱা নাই সিনেমা হলত যাব নোৱাৰিব আৰু মুঠ যিমান আসন আছে সিনেমা হলৰ তাৰ 50% দৰ্শকহে উপস্থিত থাকিব পাৰিব অমিক্ৰণক লৈ নিয়মসমূহ জাৰি কৰি দিছে ৰাজ্য চৰকাৰে অমিক্ৰণৰ আন যি নিয়ম আন যি এছঅপি হেয়াও প্ৰযোজ্য হ'ব দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকৰ তত্ত্বাৱধানত ৰাজহুৱা স্থানত যাতে কোভিড এপ্ৰপ্ৰিয়েট বিহেভিয়াৰ মানি চলা হৈছে এছঅপি যাতে মানি চলা হৈছে তাৰ বাবে এটা টিম গঠন কৰি দিয়া হৈছে আৰু যদি কোনো ব্যক্তিয়ে এই নিয়ম ভংগ কৰে তেওঁলোকৰ ওপৰত ব্যৱস্থা কৰিব ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰিলে 1000 টকা পৰ্যন্ত ফাইন থুকেকাৰ পেলালে জৰিমনা সেই তথ্য লৈ এই মুহূৰ্তত আমি আপোনালোকক এই এছঅপিখন পুনৰবাৰ দেখুৱাব বিচাৰিছো এই মুহূৰ্তত আমি আপোনালোকক এছঅপিখন দেখুৱাইছো এছঅপিত কি উল্লেখ কৰা হৈছে এই মুহূৰ্তত চাওক এছঅপি ঘোষণা কৰিছে ডাইৰেক্টিভ ফৰ নিউ ইয়াৰ সেলিব্ৰেশন ইস্যুড নতুন বছৰৰ যি সেলিব্ৰেশন তাৰ বাবে এই এছঅপি জাৰি কৰা হৈছে কি কোৱা হৈছে The Assam State Disaster Management Authority has issued revised and consolidated directive today for both rural and urban areas which will remain in force from 6 a.m. 26 December 2021 অৰ্থাৎ 26 ডিসেম্বৰ পুৱা 6 বজাৰ পৰা
এই নতুন এছপি কাৰ্যকৰী হ'ব প্ৰথমটো কোৱা হৈছে the night curfew will be from 11:30 pm to 6 am নিখা 11:30 পৰা পুৱা 6 বজালৈকে নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে however this curfew will not be applicable on December 31st 2021 অৰ্থাৎ 31 ডিসেম্বৰৰ দিনটোত এই নৈশ কাৰফিউ প্ৰযোজ্য নহব কিন্তু কালিৰ পৰা এই নৈশ কাৰফিউ আহি যাব নতুন বছৰ উদযাপন কৰাৰ বাবে এয়া কিছু এক্সাম্পশন দিয়া হৈছে কিছু পৰিমাণৰ শিথিলতা দিয়া হৈছে কিন্তু 31 ডিসেম্বৰৰ দিনটোত বাদ দি 11:30 পৰা পুৱা 6 বজালৈ পুনৰবাৰ নৈশ কাৰফিউ all the workplaces, business, commercial establishment, dining restaurants, hotels, dhabas and other itineraries take away of food items for restaurants, dhabas and other itineraries opening on sale of counters, showroom, etc. cold storage and warehouse shops dealing with groceries, fruit, vegetables, dairy, milk will open up to 10:30 pm. 10:30 লৈকে হে এই সমূহ খোলাৰ অনুমতি দিয়া হৈছে এ নতুন এছপিত এই কথা উল্লেখ কৰা হৈছে তৃতীয়টো বৃহৎ ঘোষণা এছপিত কি কোৱা হৈছে Regarding open spaces for meeting gathering, the jurisdiction of DDMA shall fix the limit of the gathering depending on the COVID situation in their respective district. মুক্ত অঞ্চলত কিমান লোক সমবেত হ'ব পাৰিব কিমান সংখ্যক লোক থাকিব এয়া নিৰ্ভৰ কৰিব আৰু ইয়াৰ ওপৰত সিদ্ধান্ত জিলা প্ৰশাসনে কোভিডৰ সেই অঞ্চলটোৰ পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি ল'ব Regarding the closed venues, the gathering is allowed up to 50% of the sitting capacity of the hall and auditorium. Bondho jiamu auditorium ase hall ase moot capacity 50% লৈকে তাত সমবেত হ'ব পাৰিব Religious places are allowed to operate with 60 fully vaccinated persons per hour for iconic places. Fully vaccinated হ'ব লাগিব দুইটা ডোজ ললেহে প্ৰতি ঘণ্টাত 60 জনকৈ ব্যক্তি আইকনিক প্লেস যেনে কামাখ্যা মন্দিৰত এঘণ্টাত 60 জন fully vaccinated মানুহ যাব পাৰিব আৰু and 40 fully vaccinated persons per hour for other religious places আৰু আন যিসমূহ আইকনিক নহয় কিন্তু ধৰ্মীয় অনুষ্ঠান তাত 40 গৰাকী fully vaccinated ব্যক্তি প্ৰতি ঘণ্টাত যাব পাৰিব 5 নম্বৰ কোৱা হৈছে cinema halls continue to operate with 50% of sitting capacity of fully vaccinated viewers and observance of the COVID-19 appropriate behavior cinema hall খোলা থাকিব কিন্তু fully vaccinated মানুহে cinema hallলৈ যাব পাৰিব কোভিডৰ দুইটা ডোজ লোৱা মানুহে যাব পাৰিব আৰু টোটাল জি ক্যাপাসিটি আছে তাৰ 50% হে cinema hallত যাব পাৰিব ষষ্ঠতে কি কোৱা হৈছে for omicron specific regulation all district magistrate superintendent of police and other authorities concerned shall be responsible for ensuring covid appropriate behavior in all public places for containment of the covid-19 virus omicron jate biyopibo nware tar babe ji hokol জিলা দণ্ডাধিক আছে যি সকল আৰক্ষী অধীক্ষক আছে যি সকল জিলা প্ৰশাসনৰ বিষয়া আছে তেওঁলোকে কোভিড প্ৰটোকলৰ ওপৰত বা কোভিড বিহেভিয়াৰৰ ওপৰত তেওঁলোকে নজৰ ৰাখিব 7 নম্বৰত কি কোৱা হৈছে All district magistrate superintendent of police will ensure that the people who visit the above mentioned places strictly follow COVID appropriate behavior. They will deploy sufficient number of teams for keeping utmost vigil at public places and for enforcing COVID appropriate behavior so as to avoid any possibility of the surge in COVID-19 cases. এই যিসমূহ স্থানৰ কথা উল্লেখ কৰা হ'ল ইয়াত যেতিয়া জনতা সমবেত হ'ব তাৰ ওপৰত নজৰ ৰাখিবলৈ ডিস্ট্ৰিক্ট মেজিষ্ট্ৰেট SP আদি এটা টিম গঠন কৰিব আৰু এই টিমে COVID-19 প্ৰটোকল যাতে সকলোৱে মানি চলিছে ইয়াৰ ওপৰত নজৰ ৰাখিব 8 নম্বৰত কি কোৱা হৈছে Any persons violating these measures will be liable to be proceed against as per the provision of the section 51 to 60 of the Disaster Management Act 2005 besides legal action under the section 188 of the Indian Penal Code 188 and other legal provisions as applicable jodi kunuba byaktiye ei niyom homu bhongo kore teolukor uporot aini ব্যবস্থা সরকারে লব আৰু অবশেষত কোৱা হৈছে any persons not wearing masks or spitting in public places shall be fined to the tune of rupees 1000 1000 টকাৰ জৰিমনা বিহা হ'ব যদি হে মাস্ক পৰিধান নকৰে ৰাজহুৱা স্থানত বা থুক হেকাৰ পেলাই আৰু এই যি 9টা নিয়ম আহিছে এই 9টা নিয়ম কেতিয়াৰ পৰা প্ৰযোজ্য হ'ব এই 9টা নিয়ম প্ৰযোজ্য হ'ব ডিসেম্বৰৰ 26 তাৰিখৰ পৰা অৰ্থাৎ কাইলৈৰ পৰা প্ৰযোজ্য হ'ব পুৱা 6 বজাৰ পৰা এই সমগ্ৰ এছপি কাৰ্যকৰী হ'ব আৰু সেই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে আৰু আমি আপোনালোকক জনাই আছো পুনৰবাৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আহিছে নতুন এছপি কি আছে নতুন নিয়ম আহি গৈছে নতুন এছপি পুনৰবাৰ এই নতুন এছপি ঘোষণা কৰা হৈছে নতুন এছপিত কি নিয়ম আছে আমি পুনৰবাৰ আপোনালোকক জনাই আছো ফাৰ্স্ট অন টাইম এই মুহূৰ্ত টাইম এটা আপোনালোকক জনাইছে মন্ত্ৰী কেশৱ মহন্তই কিছু মুহূৰ্তৰ আগতে এই কথা ঘোষণা কৰিছে 26 ডিসেম্বৰৰ পুৱা 6 বজাৰ পৰা ৰাজ্যত এই নতুন নিয়ম বা নতুন এছপি আহিব
অৰ্থাৎ কাইলৈ পুৱা 6 বজাৰ পৰা এই নতুন নিয়ম কি আছে নতুন নিয়মত অমিক্ৰণক লৈ নতুন এছঅপি আনিছে নতুন বছৰৰ উদযাপনক লৈ নতুন এছঅপি আনিছে ৰাজ্যত নৈশ সান্ধ্য আইন পুনৰবাৰ জাৰি কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে নৈশ সান্ধ্য আইন পুনৰবাৰ জাৰি কৰা হৈছে নৈশ সান্ধ্য আইন কিমান বজাৰ পৰা সময় আপোনালোকে জানি লওক নিশা 11:30 পৰা পুৱা 6 বজালৈকে নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে অৰ্থাৎ কাইলে নিশা 11:30 পৰা নাইট কাৰফিউ থাকিব অৱশ্যে 31 ডিসেম্বৰৰ বাবে নৈশ সান্ধ্য আইন প্ৰযোজ্য নহব 31 ডিসেম্বৰৰ বাবে নতুন বছৰ উদযাপন কৰাৰ বাবে শিথিলতা প্ৰদান কৰিছে নিশা 10:30 দোকান পোহাৰ ৰেষ্টুৰেণ্ট হোটেল সকলো বন্ধ হ'ব কাৰ্যালয় বন্ধ হৈ যাব 10:30 বন্ধ কৰিব লাগিব কোভিড যাতে বিয়পিব নোৱাৰে তাৰ বাবে সিদ্ধান্ত লোৱা হৈছে বন্ধ স্থানত 50% লোক লৈহে সভা সমিতি অনুষ্ঠিত কৰিব পাৰিব এই নতুন এছঅপিত যিসকল ফুল্লি ভ্যাকসিনেটেড নহয় তেওঁলোকৰ বাবে কঠোৰ নিয়ম আছে দুয়োপালি ভ্যাকচিন লোৱা লোকেহে ধৰ্মীয় অনুষ্ঠানলৈ যাব পাৰিব আপুনি যদি দুইটা ডোজ লোৱা নাই বা কোভিডৰ এটা ডোজ লোৱা নাই ধৰ্মীয় অনুষ্ঠানত আপুনি যাব নোৱাৰিব দুইটা ডোজ লোৱা ব্যক্তি আইকনিক যিসমূহ প্লেস আছে প্ৰতি ঘণ্টাত 60 গৰাকীকৈ ব্যক্তিয়ে প্ৰৱেশ কৰিব পাৰিব এই নতুন এছঅপি অনুসৰি আন ধৰ্মীয় স্থানত ফুল্লি ভ্যাকসিনেটেড যিসকল লোক আছে তেওঁলোকৰ 40 গৰাকী প্ৰতি ঘণ্টাত তেওঁলোকক প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হৈছে দুয়োপালি ভ্যাকচিন ললেহে আপুনি সিনেমা হললৈ যাব পাৰিব এটো এটা নতুন নিয়ম ৰাজ্য চৰকাৰে আনিছে ইমান দিনে এই নিয়ম নাছিলে দুয়োপালি ভ্যাকচিন ললেহে যাব পাৰিব সিনেমা হলত মুঠ আসনৰ 50% দৰ্শকে থাকিব পাৰিব যদি সিটিং ক্যাপাসিটি 100 50 জনে থাকিব পাৰিব দণ্ডাধিক আৰু আৰক্ষী অধীক্ষকৰ তত্ত্বাৱধানত ৰাজহুৱা স্থানসমূহত যাতে সকলোৱে কোভিড-19 এপ্ৰোপ্ৰিয়েট বিহেভিয়াৰ মানি চলিছে তাৰ ওপৰত নজৰ ৰখাৰ বাবে টিম গঠন কৰি দিয়া হৈছে আৰু কোনো ব্যক্তিয়ে যদি এই নিয়ম ভংগ কৰে তেওঁৰ ওপৰত আইনী ব্যৱস্থা লোৱা হ'ব মাস্ক পৰিধান নকৰিলে 1000 টকাৰ ফাইনৰ কথা কোৱা হৈছে থুকেকাৰ পেলালে 1000 টকাৰ আইনৰ কথা কোৱা হৈছে আৰু এইদৰে এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে নতুন বছৰৰ প্ৰতি লক্ষ্য ৰাখি খ্ৰীষ্টমাছৰ প্ৰতি লক্ষ্য ৰাখি উৎসৱ পাৰ্বণৰ প্ৰতি লক্ষ্য ৰাখি নতুন এছঅপি ঘোষণা কৰিছে আমাৰ লগত মন্ত্ৰী কেশৱ মহন্তৰ এই মুহূৰ্তত মন্তব্য আছে কেশৱ মহন্তৰ মন্তব্য এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই লৈছো সিদ্ধান্তৰ সমূহ অহা কালিলে পুৱা 26 ডিসেম্বৰ ৰাতিপুৱা 6 বজাৰ পৰা বলবৎ হ'ব অহা কালিৰ পৰা ৰাতি 11:30 বজাৰ পৰা ৰাতিপুৱা 6 বজালৈ কাৰফিউ বলবৎ থাকিব ৰাতি 11:30 বজাৰ পৰা পুৱা 6 বজালৈ সান্ধ্য আইন বলবৎ থাকিব অৱশ্যে আমি বছৰৰ শেষৰ দিনটোত 31 ডিসেম্বৰৰ দিনা এই কাৰফিউ বলবৎ নাথাকিব আমি কাৰফিউ সেইদিনাখন প্ৰত্যাহাৰ কৰিছো কেৱল 31 ডিসেম্বৰৰ দিনা আৰু ইয়াৰ উপৰিও যিখিনি ব্যৱসায়িক প্ৰতিষ্ঠানকে আদি কৰি যিকোনো অনুষ্ঠান প্ৰতিষ্ঠান ৰাতি 10:30 বজাৰ পিছত বন্ধ থাকিব 10:30 বজাৰ পৰা 11 বজাৰ ভিতৰত আমি ঠিক কৰিছো যে অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ কৰি সকলো যাতে নিজ নিজ স্থানলৈ যাব পাৰে আৰু 11:30 বজাৰ পৰা কাৰফিউ বলবৎ হ'ব এই ক্ষেত্ৰত চৰকাৰী অফিচ প্ৰাইভেট অফিচ যিকোনো ব্যৱসায় অনুষ্ঠান সকলোবিলাকেই বন্ধ থাকিব তাৰ পিছত হোটেল ৰাতি যিবিলাক খোলা থাকে ধাবা এইবিলাকো 10:30 বজাত বন্ধ কৰিব লাগিব ইয়াৰ উপৰিও অন্যান্য সকলো অনুষ্ঠান প্ৰতিষ্ঠান দোকান বজাৰ সকলোখিনি বন্ধ থাকিব ইয়াৰ উপৰিও আমাৰ যি সভা সমিতি কৰিবলৈ দিয়া হৈছিল সেইবিলাক একোটা ঠাইত 50% আসনৰ যদি এটা হলত 100 লোক বহিব পাৰে তাত 50 জন লোকৰহে পাৰমিট থাকিব আৰু তেওঁলোক ভ্যাকচিন লোৱা দুই পালি ভ্যাকচিন লোৱা ব্যক্তি হ'ব লাগিব তাৰ পিছতো আমি হোটেল ৰেষ্টুৰেণ্ট বিলাকতো
আমি আধা সংখ্যক সিটত যাতে আসনত ব্যৱহাৰ কৰে এটা নিৰ্দিষ্ট দূৰত্ব ৰাখি আমি সেইখিনি বলবৎ ৰাখিবলৈ আহ্বান জনাইছোঁ। আধা সংখ্যক সিটত চিনেমা হল চলাব পাৰিব 50% হল মানে কিন্তু ৰাতি 10:30 চিনেমা হল বন্ধ হ'ব লাগিব। এই গোটেইখিনি আমি দায়িত্ব দিছোঁ আমাৰ জিলা দণ্ডাধীশ, মহকুমা দণ্ডাধীশ, জিলা আৰক্ষী অধীক্ষক, মহকুমা আৰক্ষী অধীক্ষক যিসকল আছে তেখেতসকলে এই গোটেই যিখিনি আমাৰ আইনসংগত ব্যৱস্থা সেইখিনি গ্ৰহণ কৰিব। আৰু মাস্ক যদি কোনোবাই নিপিন্ধে তেতিয়াহ'লে মাস্ক নিপিন্ধা লোকক অহাকালিৰ পৰা পুনৰ জৰিমনা কৰিব পাৰিব। এইখিনি আকৌ পুনৰ বলবৎ কৰিবলৈ দিয়া হৈছে। ধৰ্মীয় অনুষ্ঠানত প্ৰতি ঘণ্টাত 2 পালি ভেকচিন লোৱা লোকৰ 60 গৰাকী লোকক সমবেত হ'বলৈ দিয়া হৈছে। যিখিনি আইকনিক প্লেচ যেনে কামাখ্যা ধাম বা এনেকুৱা যিখিনি, তাৰ বাদে যিখিনি অন্যান্য ধৰ্মীয় অনুষ্ঠান তাত 40 গৰাকী লোক 2 পালি ভেকচিন লোৱা লোকে তাত ঘণ্টাত 40 গৰাকী লোক প্ৰৱেশ কৰিব পাৰিব। গতিকে এইখিনি ব্যৱস্থা ইতিমধ্যে অসম চৰকাৰে প্ৰাথমিক পৰ্যায়ত লৈছে। আৰু ইয়াৰ উপৰিও 2 পালি ভেকচিন যাৰ এতিয়াও লোৱা হোৱা নাই তেখেতসকলক চৰকাৰৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে যে 2 পালি ভেকচিন তৎকালীনভাৱে তেখেতসকলে ল'ব আৰু অন্যথা ইয়াত যিখিনি কঠোৰ ব্যৱস্থা ল'ব লগা থাকে সেইখিনি জিলা দণ্ডাধীশক এই ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়া হৈছে। আধা সংখ্যক